আমি যোৱা 5 মাৰ্চত যেতিয়া আশীৰ্বাদ যাত্ৰা লৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ জোনাই সমষ্টিলৈ আহিছিল, তেতিয়া আমি জোনাই সমষ্টিতেই আমি তেখেতক সাক্ষাৎ কৰোঁ। আৰু যিহেতুকে 11খন জিলাত ইতিমধ্যে আমাৰ বন্ধ আমি পাই আছো, আৰু বাকী 11খনৰ পাছত যিবোৰ জিলা আছে তাত ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে পাই আছিলো। কিন্তু আমি এতিয়া পৰিস্থিতি পৰিৱেশত আমাক অসম বন্ধ হিচাপে লাগে, সেইটো NI এক্টৰ আণ্ডাৰত লাগে। মানে আমাৰ যিবোৰ মানে কেন্দ্ৰীয় চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰৰ আধাৰত যিসকল চাকৰি কৰে, বেংকিঙৰ পৰা আৰম্ভ কৰি আমাৰ অইল, সেইবোৰত কৰি থকা যিবোৰ আমাৰ মিচিং ভাই ভণ্টিসকলে বা মিচিং কৰ্মচাৰীসকলে আলি আই লৃগাঙৰ দিনাখন বন্ধ পাব লাগে। কিন্তু ৰাজ্যিক বন্ধ হলে কিন্তু সেই NI এক্টৰ আণ্ডাৰত যদি নহয়, তেতিয়াহ'লে তেখেতসকলে বেংকিং কেইটাই নাপায়। তো আমাৰ আহ্বান আছিলে, আমাৰ দাবী আছিলে যে 5 মাৰ্চ দিনাখন আমি, আগততো আমাৰ দাবীত অলৰেডি কোৱা আছে যে অসম বন্ধ আমাক লাগিব, আৰু সিদিনাখন আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যে ৰাজ্যিক বন্ধ ইতিমধ্যে আমাৰ লগত আলোচনা কৰি ৰাজ্যিক বন্ধৰ কথা তেখেতে আমাক জনাইছিলে। কিন্তু সেইদিনা আমি 5 মাৰ্চ দিনাখনে, আপোনালোকে অৱগত, 5 মাৰ্চ দিনাখন আমি এটা নতুন মেমৰেণ্ডাম এটা ছাবমিট কৰিছো। তাতে লিখা আছে যে NI এক্টৰ আণ্ডাৰত ৰাজ্যিক বন্ধ দিব লাগে। আৰু তেখেতে আমাক জনাইছে, অৱগত কৰিছে যে এইকেইদিনৰ যিটো কেবিনেট হ'ব, তেতিয়া আমাক জনাইছে অহা কেইদিনৰ পাছত হ'বলগীয়া যি কেবিনেট আছে, সেই কেবিনেটত তেখেতে সেই বিষয়টো উত্থাপন কৰিব আৰু কেবিনেটে ডিচিশ্যন কৰিব বুলি আমাক অৱগত। আমি আশাবাদী নিশ্চিতভাৱে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি যিটো বিষয়ক অৱগত কৰিছো, সেই বিষয়বস্তুবোৰক তেখেতে আজিলৈকে অমান্য কৰা নাই। মিচিং জাতিৰ যিকোনো বিষয়, তো সেই বিষয়টোকো তেখেতে এটা চিৰিয়াছলি লৈছে বুলি আমি অনুধাৱন কৰিছো। মুকলিকৈ আমি নৰেন্দ্ৰ মোদীজীক আমি এইবাৰো সমৰ্থন কৰিম, আৰু আমাৰ অঞ্চলৰ পৰা যিমান ভোট দিবলগীয়া আছে, আমি ৰাইজৰ লগত বহি তেখেতসকলৰ লগত আলোচনা কৰি আৰু আমাৰ জাতীয় সংগঠনসমূহৰ লগত আলোচনা কৰাৰ পাছত আমি ৰাইজৰ মাজলৈকে